নমস্কাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কিয়নো আজমল ফাউণ্ডেশ্যন সন্দৰ্ভত এবাৰ বিস্ফোৰক মন্তব্য কৰিছে শিলাদিত্য দেৱে ন্যায় তদন্ত চলাব লাগে আজমল ফাউণ্ডেশ্যন সন্দৰ্ভত এই বুলি মন্তব্য কৰিছে শিলাদিত্য দেৱে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাই আছো আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে এবাৰ বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে শিলাদিত্যই বিতৰ্কিত আজমল ফাউণ্ডেশ্যনৰ তদন্ত ন্যায় চলাব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছে এটো বিতৰ্কিত আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে উত্থাপিত হৈছিল কেবাটাও গুৰুতৰ অভিযোগ বিদেশৰ পৰা হে আজমল ফাউণ্ডেশ্যনৰ ধনে অভিযোগ উত্থাপিত হৈছিল লগতে আন এটা অভিযোগ উত্থাপিত হৈছিল যে সন্ত্ৰাসবাদী ধনু আহে আজমল ফাউণ্ডেশ্যনলৈ আজমল ফাউণ্ডেশ্যনৰ দুটাকৈ এনজিঅ'ৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ইতিমধ্যে এনজিঅ'ৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে আৰু সেই ধন দৰিদ্ৰৰ মাজত বিতৰণ কৰি নিজে প্ৰচাৰ চলাই বুলি এক বিস্ফোৰক মন্তব্য কৰিছে শিলাদিত্য দেৱে অৰ্থাৎ বিদেশৰ পৰা যি পুঁজি আহে এই পুঁজিসমূহ আজমল ফাউণ্ডেশ্যনে দৰিদ্ৰৰ মাজত বিতৰণ কৰি নিজৰ প্ৰচাৰ চলাই বুলি এক বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে শিলাদিত্য দেৱে আজমল ফাউণ্ডেশ্যনক লৈ সৰব হৈ পৰিছে শিলাদিত্য দেৱ আৰু সাংবাদিকৰ সন্মুখত এক বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে মন্তব্য আপোনালোকে আগবঢ়াইছো মইতো আগতে কৈছো যে এনআইএ ইনভেষ্টিগেশ্যন হ'ব লাগে কাৰণ তেওঁলোকৰ যিটো পইচা বিদেশৰ পৰা আহে আমাৰ পুৰা সন্দেহ যে এইবিলাক ইছলামিক ফাণ্ডামেণ্টেলিষ্ট গ্ৰুপছৰ পৰা আহে তেওঁলোকে এই টকাখিনি আনি পেলাই অলপ দুখীয়া মানুহ দি পেলাই অলপ মিডিয়াত দেখাই দিয়ে আৰু মেজৰিটি টকা যিটো সেইবিলাক সব তেওঁলোকৰ এই ইছলামিক নিশ্চয় পৰিব তদন্ত হ'লে এনআইএ যদি তদন্ত হৈ যায় নিশ্চয় বিপদত পৰিব কাৰণ তেওঁলোকৰ যিটো এক্সট্ৰিমিষ্ট লিংক সেই লিংকটো ওলাই পৰিব আৰু যি প্ৰকাৰে তেওঁলোকে মাটি বেদখল কৰিছে গোটেই অসমত স্পেচিয়েলি যমুনামুখ সমষ্টি হোজাই সমষ্টি লামডিং সমষ্টি যি প্ৰকাৰে তেওঁলোকে কাঢ়ি লৈছে দুখীয়া মানুহৰ সেইখিনি তদন্ত হ'লে গোটেই ওলাব কমচে কম একো নহ'লে মোৰ হিচাপত মাটিৰ যদি ভেলুৱেশ্যন চাই লয় 1 লাখ কোটি টকা হ'ব তেওঁলোকৰ সম্পত্তি আজিৰ দিনত সেইকাৰণে ইমান টকা ক'ৰ পৰা আহিলে আজমলৰ সেইকাৰণে ইমান টকা তেওঁলোকৰ ক'ৰ পৰা আহিলে ইমান প্ৰপাৰ্টি তেওঁলোকৰ কেনেকৈ বনালে এই তদন্তটো হ'ব লাগে আপোনালোকে শুনিলে শিলাদিত্য দেৱৰ মন্তব্য আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হৈছে বিধায়ক শিলাদিত্য দেৱ আৰু দৰিদ্ৰ লোকৰ পৰা মাটি কাঢ়ি লোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে আৰু এক্সক্লুসিভ মন্তব্য আগবঢ়াইছে কেৱল ইছান নিউজৰ সন্মুখত আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক শিলাদিত্য দেৱ আৰু ন্যায় তদন্ত চলাব লাগে আজমল ফাউণ্ডেশ্যন সন্দৰ্ভত বুলি মন্তব্য কৰিছে বিতৰ্কিত আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে উত্থাপিত হৈছিল গুৰুতৰ অভিযোগ বিদেশৰ পৰা আহে আজমল ফাউণ্ডেশ্যনলৈ ধনে অভিযোগ উত্থাপিত হৈছিল আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে আৰু লগতে সন্ত্ৰাসবাদী সংগঠনৰ ধনু আহে আজমল ফাউণ্ডেশ্যনলৈ আৰু সেই ধন দৰিদ্ৰৰ মাজত বিতৰণ কৰি নিজে প্ৰচাৰ চলাই বুলি মন্তব্য কৰিছে শিলাদিত্য দেৱে এক বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু সেই মন্তব্য পুনৰবাৰ আপোনালোকে আগবঢ়াইছো মইতো আগতে কৈছো যে এনআইএ ইনভেষ্টিগেশ্যন হ'ব লাগে কাৰণ তেওঁলোকৰ যিটো পইচা বিদেশৰ পৰা আহে আমাৰ পুৰা সন্দেহ যে এইবিলাক ইছলামিক ফাণ্ডামেণ্টেলিষ্ট গ্ৰুপছৰ পৰা আহে তেওঁলোকে এই টকাখিনি আনি পেলাই অলপ দুখীয়া মানুহ দি পেলাই অলপ মিডিয়াত দেখাই দিয়ে আৰু মেজৰিটি টকা যিটো সেইবিলাক সব তেওঁলোকৰ এই ইছলামিক নিশ্চয় পৰিব তদন্ত হ'লে এনআইএ যদি তদন্ত হৈ যায় নিশ্চয় বিপদত পৰিব কাৰণ তেওঁলোকৰ যিটো এক্সট্ৰিমিষ্ট লিংক সেই লিংকটো ওলাই পৰিব আৰু যি প্ৰকাৰে তেওঁলোকে মাটি বেদখল কৰিছে গোটেই অসমত স্পেচিয়েলি যমুনামুখ সমষ্টি হোজাই সমষ্টি লামডিং সমষ্টি যি প্ৰকাৰে তেওঁলোকে কাঢ়ি লৈছে দুখীয়া মানুহৰ সেইখিনি তদন্ত হ'লে গোটেই ওলাব কমচে কম একো নহ'লে মোৰ হিচাপত মাটিৰ যদি ভেলুৱেশ্যন চাই লয় 1 লাখ কোটি টকা হ'ব তেওঁলোকৰ সম্পত্তি আজিৰ দিনত সেইকাৰণে ইমান টকা ক'ৰ পৰা আহিলে আজমলৰ সেইকাৰণে ইমান টকা তেওঁলোকৰ ক'ৰ পৰা আহিলে ইমান প্ৰপাৰ্টি তেওঁলোকৰ কেনেকৈ বনালে এই তদন্তটো হ'ব লাগে